অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ বাবে আজি ঐতিহাসিক দিন। মিচিং ভাষাক মাধ্যম হিচাপে লৈ ৰাজ্যৰ 200 বিদ্যালয়ত আজিৰে পৰা আৰম্ভ মিচিং ভাষাত পাঠদান কাৰ্যসূচী। 11 লাখ মিচিং জনগোষ্ঠীয় লোকৰ মাজত উৎসাহৰ ঢল। ঢোল তাল বজাই সমদল কৰি বিদ্যালয়লৈ অনা হ'ল পাঠ্যপুথি। প্ৰথমে আপোনাক লৈ গৈছো ধেমাজিলৈ। চৌদিশে উৎসৱ মুখৰ পৰিৱেশ। মাংগলিক পৰিৱেশৰ মাজত ধেমাজিৰ ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যিক ভিত্তিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মিচিং ভাষাৰ পাঠদানৰ কাৰ্যসূচী। ধেমাজি জিলাৰ ৭৪খন বিদ্যালয়ত হ'ব মিচিং ভাষাৰ পাঠদান। ঢোল তাল বজাই আনন্দত আত্মহাৰা হৈ পৰিল মিচিং জনগোষ্ঠীয় প্ৰতিজন লোক। সমবেত সংগীতেৰে জীপাল হৈ পৰিল পৰিৱেশ। সমগ্ৰ অসমৰ 200খন বিদ্যালয়ত মিচিং ভাষাত আজিৰ পৰা প্ৰাথমিক ক্লাছ আজিৰ পৰা শ্ৰেণী আৰম্ভ হৈছে আৰু ধেমাজি জিলাত ৭৪খনত আজিৰ পৰা শ্ৰেণী আৰম্ভ হৈছে। এনেকুৱা এটা পবিত্ৰ দিনত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে মই উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎকালীনভাৱে এই ব্যৱস্থা লোৱাৰ বাবে মই তেখেতকো আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু শিক্ষামন্ত্ৰী হিচাপে আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ তেখেতৰ যি বলিষ্ঠ পদক্ষেপ হাতত ল'লে তাৰ কাৰণে তেখেতকো আন্তৰিক ধন্যবাদ জনোৱাৰ লগে লগে পুনৰবাৰ মই সাহিত্য সভা মিচিং সাহিত্য সভাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এয়া জোনাইৰ দৃশ্য। জোনাইৰ মুৰকংচেলেক শিক্ষাখণ্ডৰ 29খন বিদ্যালয়ত মাধ্যম হ'ব মিচিং ভাষা। শিশুৰ পৰা বৃদ্ধলৈ পৰম্পৰাগত সাজপাৰ পিন্ধি ওলাই আহিছে সকলো, কাৰণ এয়া সপোন বাস্তৱ হোৱাৰ সময়। ঐতিহাসিক ক্ষণত বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে উলিয়ালে সমদল। প্ৰাপ্তিৰ আৱেগত আনন্দৰ চকুলোটুকি মুখ্যমন্ত্ৰীক ধন্যবাদ জোনাইৰ বিধায়ক ভুৱন পেগুৰ। 40 বছৰ ধৰি আমি যি সংগ্ৰাম কৰিলোঁ তাৰ এটা আমি পাইছোঁ, সফলতা এটা পাইছোঁ। তাৰ কাৰণে এই 40 বছৰ যিসকলে সংগ্ৰাম কৰিছিলে সকলোকে আজি মই এই আৱেগিক এটা দিনত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মিচিং সমাজক এই দিনটো যেন দেখালে। কি তিয়ক, কি ঢকুৱাখনা, কি চিলা পথাৰ, সকলোতে বৈছে উৎসাহৰ ঢল। মাংগলিক কাৰ্যসূচীৰে সকলোতে আজিৰে পৰা আৰম্ভ কৰা হ'ল মিচিং ভাষাৰ পাঠ্যক্ৰম। মূৰত মিচিং ভাষাৰ নতুন পাঠ্যপুথি লৈ বিদ্যালয়ত প্ৰৱেশ কৰিছে শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু মিচিং জনগোষ্ঠীয় লোকসকল। সকলোকে শুভেচ্ছা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজিৰে পৰা অসমৰ 200খন বিদ্যালয়ত প্ৰাৰম্ভিক পৰ্যায়ত মিচিং ভাষাত প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ কাৰণে আনুষ্ঠানিক বিদ্যাৰম্ভ আৰম্ভ কৰিছে। মিচিং সাহিত্য সভা, মিচিং স্বায়ত্তশাসিত পৰিষদ, মিচিঙৰ জাতীয় সংগঠনসমূহে মই খবৰ পাইছোঁ তেওঁলোকে উলহ মালহেৰে এই বিদ্যাৰম্ভ আৰম্ভ কৰিছে বিদ্যালয়সমূহত। মই তেখেতসকললৈ মোৰ ফালৰ পৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।